হেল্ল' গাইজ গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 4:30 হৈছে। আজি 25 ডিচেম্বৰ খ্ৰীষ্টমাছ। সকলোকে খ্ৰীষ্টমাছৰ শুভেচ্ছা থাকিল। আৰু কাজিৰঙাত আজি ইমানেই ভিৰ হৈছে আপোনালোকে কল্পনা কৰিব নোৱাৰে। এতিয়া ৰাতিপুৱা 4:30 হৈছে। এলিফেণ্ট চাফাৰীৰ কাৰণে মানুহ হাজাৰ হাজাৰ মানুহ আহি ৰখি আছে আৰু আহিবলৈ আছেই। চাইছেনে কিমান গাল গাড়ী, এইবোৰ লাইন পাতিলেই। আৰু মই আজি আপোনাৰ কাজিৰঙাত সেই টুৰিষ্টৰ ভিৰৰ সময়ত কাজিৰঙাত ইমান মানুহে ক্ৰেজি হৈছে কাজিৰঙাৰ প্ৰতি, আৰু সেই গোটেইখিনি মমেণ্টছ মই দেখুৱাম আজি আপোনাক এইটো ব্লগত। জীপ চাফাৰীটো আছে, জীপ চাফাৰী অলৰেডি গোটেই জীপ বুক হৈ গ'ল। কাজিৰঙাত যিমান জীপ আছে, মানে এটা জীপো খালী নাই, চব বুক হৈ গ'ল। মোকো কিছুমানে ফোন কৰিছিলে, তেওঁলোকক দিব পৰা নাই। মানে এনেকুৱা অভাৱনীয় পৰিস্থিতি হৈ আছে, আপুনি কল্পনা কৰিব নোৱাৰিব। আৰু সেই গাড়ীবোৰ লাইন পাতি পাতি আহিয়ে আছে, এটাৰ পিছত এটা আহিয়ে থাকিব। এই ফিল্ডটো গোটেইখিনি ফুল হৈ যাব। আৰু আমাৰ এই দোকানটো ফিল্ডৰ কাষতে আছে, মানে পাৰ্কিং কৰি গাড়ী পিছফালে আমাৰ ৰঞ্জুৰ দোকান এটা আছে। আৰু ইয়াৰ বজাৰ ভাল, একদম চাহ পুৰি একদম ব্ৰেকফাষ্ট, আপুনি সকলো আইটেমবোৰ আপোনালোকে পাব। আৰু ইয়াৰ বজাৰটো তামাম মজা হৈ আছে। এইটো একদম বিজি হৈ আছে, চব বুকিং আহি আছে তাৰ ব্ৰেকফাষ্টৰ। এই চাহ খাই ল'ব কৈ আছে। আমাৰ ভিউৱাৰ্ছকো খুৱাবা আহিলে। হা, ফ্ৰী দিবা কিবা কিবি। এক কাপ চাহ ফ্ৰী দিব। হয়, এক কাপ চাহ আপোনালোকক ফ্ৰী দিব যদি আপোনালোকে এলিফেণ্ট চাফাৰীত কোনোবালৈ আহে। তেন্তে লগতে পাব ৰঞ্জু দোকান বুলি, আহি পিনে ক'ব। গাইজ, মই বহুত প্ৰাউড ফিল কৰোঁ। মই এজন অসমীয়া, মই অসমত জন্ম লাভ কৰিছোঁ, য'ত কাজিৰঙা আছে। আমাৰ কাজিৰঙাক দি অসমক বহুতেই চিনি পায়। আৰু কাজিৰঙাৰ অসম টুৰিজিম ডিপাৰ্টমেণ্টে খুব কিছুমান ভাল কাম কৰি আছে, যিহেতু পৰ্যটকৰ আকৰ্ষণ হৈ আছে আমাৰ কাজিৰঙাৰ প্ৰতি আৰু ৱাইল্ড লাইফৰ প্ৰতি। আৰু ৱাইল্ড লাইফ লাভাৰ বহুত বাঢ়ি আছে, মানে যোনে নেচাৰেল ভাল পায়। চাওক, টিকেটৰ কাৰণে একদম লাইন পাতি আছে। মানুহবোৰ একে জেগাত নাই, মানে ইফালে ইফালে চব হৈ আছে, মানে বহুত মানুহ আছে। এইটো সেই সৰু নদীটো চাওক, যোনটো গেটতে। আৰু এইটো এণ্ট্ৰি পইণ্ট, এইফালে পাৰ হৈ যাব মানুহবোৰ। লাহে লাহে ছেকেণ্ড শ্বিপৰ মানুহখিনি আহি আছে, ফাৰ্ষ্ট শ্বিপৰ মানুহখিনি গ'ল। এই আমাৰ বাইনকুলাৰ দাদা, আপোনালোকে যদি কাজিৰঙাত আহে, জীপ চাফাৰী হওক, এলিফেণ্ট চাফাৰী হওক, এইলোকৰ পৰা আপোনালোকে ৰেণ্টত বাইনকুলাৰ লৈ যাব। আৰু কাজিৰঙাৰ ভিতৰত বাইনকুলাৰ খুব দৰকাৰ, কাৰণ চৰাই চিৰিকটি কিছুমান এনিমেল চাইটিং অলপ দূৰতো হয় কেতিয়াবা। এই বাইনকুলাৰটো খুব দৰকাৰ হয়। মোৰ ভিউৱাৰ্ছ আহিলে কিন্তু অলপ কমত দি দিব বাইনকুলাৰ দেই। গৈ আছে, তেওঁৰ বজাৰো ভাল। ছেকেণ্ড শ্বিপৰ কাৰণে লাইন লাগি আছে একদম দূৰলৈকে। আৰু মই সোমাই আহিলোঁ, আৰু সেই মানুহখিনিক আহিব দিয়া নাই। এতিয়া 6:30 হ'লেহে সেই মানুহখিনিক গেটটো খুলি দিব, আহিবলৈ দিব। আৰু সেইটো অলপ অলপ পোহৰ দেখা পাইছে, সেইফালৰ পৰা ছানৰাইজ হ'ব অলপ পিছতে হ'ব। এইটো অকল ছেকেণ্ড শ্বিপৰহে, আৰু থাৰ্ড শ্বিপ আহিব আছেই। 7:30 পৰা জীপ চাফাৰী হ'ব, মানে 7টা বজাৰ পৰা জীপ গুমগুমাই যাব। আৰু এইটো হৈছে আমাৰ বাগৰি জীপ কাউণ্টাৰ, আমাৰ বাগৰি এছ'চিয়েশ্যনৰ ৱেষ্টাৰ্ণ ৰেঞ্জৰ এইটো জীপ চাফাৰী কাউণ্টাৰ। এইটো আমাৰ ইছুফ ভাই আছে। আপোনালোকে বাগৰি আহিলে ইয়াক দেখা পাব, এই গোটেইখিনি মেনেজ কৰে। মানে 120খন জীপছে, কিমান 120টা আছে নেকি এতিয়া আমাৰ? 136টা জীপৰ মালিক এতিয়া আমাৰ এইজন, ভালকৈ চাই লওক। 136টা জীপৰ মালিক। যেনে কাউণ্টাৰত আহে, এইটো কাউণ্টাৰত আহিব, ইওক লক কৰিব, ইও গোটেইখিনি মেনেজ কৰি দিব, টিকেট চিকেটত দি দিব। মানে যোন ৰেণ্ডমলি ডাইৰেক্ট আহি যায়, মোক ফোন কৰিলেও হ'ব, মই সেইখিনি কৰি দিম আপোনালোকক। এই বাছবোৰ আহিছে, ষ্টুডেণ্ট গ্ৰুপ আহিছে, কোনোবা স্কুলৰ চাগে। আৰু এইটো নতুনকৈ ATM বহাইছে আমাৰ কাউণ্টাৰৰ লগত। অলপ পিছত এই জেগাখিনি মই অলপ পিছত আপোনালোকক দেখুৱাম। আপোনালোকে কম্পেয়াৰ কৰিব কিমান ভিৰ হৈ আছে তেতিয়া, আৰু এতিয়া কিমান খালী হৈছে, আৰু তেতিয়া কিমান গেডাৰিং হয়। আচ্ছা, গাড়ী কিমান লাইন লাগিছে আছে, আৰু এইফালেও আছে চব, এইফালেও আছে। আৰু লাহে লাহে এইবোৰ গোটেইখিনি ভৰি যাব। ছানৰাইজটো খুব ধুনীয়া হৈছে দেখিবলৈ। মানুহ কিছুমান ওলাইছে ছেকেণ্ড ট্ৰিপৰ। মানে আমাৰ অসমৰ টুৰিজিম ডিপাৰ্টমেণ্টে খুব ভাল কাম কৰি আছে। কাজিৰঙা ফৰেষ্ট ডিপাৰ্টমেণ্টে ইমানেই ধুনীয়াকৈ চববোৰ মেনেজ কৰি আছে, কামবোৰ কৰি আছে, যাতে কোনো টুৰিষ্টে কমপ্লেইন দিব নোৱাৰে। আৰু নোৱাৰে, যোৱা বছৰো হ'ল, এইবছৰো হৈ আছে, একো প্ৰব্লেম নাই। খুব ধুনীয়াকৈ এইবোৰ চব ছাৰ্ভিচবোৰ দি আছে, ধুনীয়াকৈ চলি আছে। আৰু এইটো জীপ আৰম্ভ হ'লেই, আৰু জীপবোৰ লাইন লাগিছে। 7:30 পৰা জীপবোৰ এণ্ট্ৰি কৰিব। গাইজ, মোৰ যিমান এলিফেণ্ট চাফাৰী বুকিং আছিলে, আৰু তেওঁলোকক মই হাতীত উঠালোঁ, তেওঁলোকে ভিতৰত গ'ল। এতিয়া মোৰ আকৌ জিটি হৈ গ'ল, এতিয়া জীপ চাফাৰী। এতিয়া মোৰ যিমান জীপ বুকিং আছে,
মোক যোনে যোনে জীপ চাফাৰী বুকিং কৰিছিলে তেওঁলোকে অলৰেডি মই টিকেট কাটি ল'লোঁ। এতিয়া খালি এছাইন কৰাম, এছাইন কৰাৰ পিছত তেওঁলোকে জীপ লৈ যাব। গাইজ এলিফেণ্ট চাফাৰী শেষ হ'ল। মোৰ যিমান গেষ্ট আছিলে তেওঁলোক এলিফেণ্টত গ'ল। এতিয়া আমি যাম জীপ চাফাৰীত। মই এতিয়া ঘৰলৈ যাওঁ, গৈ পিনে মোৰ কাপোৰবোৰ চেঞ্জ কৰোঁ আৰু জীপখনক লৈ আহোঁ। মই জীপখন লৈ অহা নাছিলোঁ, মই ৰাতিপুৱা 4টাতে আহিছিলোঁতো। চ' মই এতিয়া আকৌ 7:30 হৈছে, মই ঘৰত যাওঁ, গৈ পিনে কাপোৰ চেঞ্জ কৰোঁ আৰু জীপখন লৈ আহোঁ। গাইজ মই ৰেডি হৈ আহিলোঁ, মোৰ গেষ্টবোৰ আহি আছে, মোৰ বহুতকেইটা আজি বুকিং আছে, তেওঁলোকক পঠাই লওঁ, তাৰপিছত মই নিজে যাম। মানে আজি টুৰিষ্টৰ মেলা হৈছে, খুব ভাল হৈছে। কাজিৰঙাৰ প্ৰতি চবেই ক্ৰেজি হৈছে। আমাৰ গেষ্ট আজি এলিফেণ্ট চাফাৰী কৰিছে আৰু জীপ চাফাৰী কৰিব। আপোনালোক এলিফেণ্ট চাফাৰী কেইচা লাগা? अच्छा है, बहुत अच्छा है। अच्छा लगा? बाबू को अच्छा लगा? अभी आप जीप सफारी में जाइए और अच्छा लगेगा आपको। काजीरंगा विजिट करके अच्छा लगा? बहुत अच्छा। आप रिकमेंड करेंगे दूसरे लोगों को काजीरंगा आने के लिए? पक्का पक्का। हाँ ठीक है ঠিক আছে। এই আমাৰ অজয় ইলুকেশ্যন অলপ ভালকৈ দেখাই দিবা। আৰু চব গৈ আছে, একদম লাইন পাতি গৈ আছে। মই সোমাম অলপ পিছত। গাইজ মোৰ চব হৈ গ'ল, মোৰ গেষ্টটো আহি পালে আৰু এতিয়া মই জংঘলত সোমাব লৈ আছোঁ। আৰু কি পাওঁ আপোনালোকক সকলোখিনি দেখাম, আপোনালোকে চাই থাকক। আৰু এইটো নতুনকৈ ষ্টিকাৰ লগালোঁ। হা বেঠ सकते हैं। নতুনকৈ ষ্টিকাৰ এটা লগাই দিলোঁ। গেষ্ট বহি আছে, খুব ধুনীয়া কাপলছ হয়, গুজৰাটৰ পৰা আহিছে। গাইজ এইটো পিছবেলা, মই আগবেলা ভিডিঅ' কৰিব নোৱাৰিলোঁ, খুব ভিৰ হ'ল। অলপ ভিডিঅ' কৰোঁতে অলপ প্ৰব্লেম হৈছিলে। চ' ইমান ভাল চাইটিঙো হোৱা নাছিলে, বহুত গাড়ী আছিলে। আৰু এতিয়া ইভিনিং টাইম হৈছে, মই ইভিনিং ট্ৰিপত যাব ওলাইছোঁ। ইভিনিংখিনি আপোনালোক চাফাৰীটো দেখুৱাম। আৰু চাওক গাড়ীবোৰ কেনেকুৱা লাইন পাতি আছে, চবফালে মানে গাড়ীয়ে গাড়ী, অকল জীপ, চব জীপ। আপোনালোকে ক'ৰ পৰা আহিছে? যোৰহাট। অঁ যোৰহাটৰ বহুত গেষ্ট পাইছোঁ মই এইবাৰ। এই মাইনাও আহিছে। হা অৰেঞ্জ খাই আছে, এইটো আৰু এটা মাইনা। ঠিক আছে আমি যাম। হাই কৈ দিয়া। মোৰ ভিউৱাৰ্ছ হয়, তেওঁলোকক মই ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আজি অলপ ভিৰ আছে, তথাপিও মোৰ ফালৰ পৰা মই যিমান হয় মই বেষ্ট দিম। চাওঁ কি হয়। আমাৰ টিকেট চেক হ'ল আৰু এতিয়া আমি সোমাই আহিছোঁ। ইয়াত বহুতকেইটা ৰাইন' আছে ইয়াত। এইটো আছে এইফালে। এইকেইটা সৰু চাইজ, এটা ডাঙৰ আছে আৰু যোনটো ডাঙৰ দেখা পাইছে সেইটো মেল হয়। অঁ এইটা সৰু হয়। অঁ সেইটো ডাঙৰ, সেইটো মেল ৰাইন' সেইটো। অঁ ইয়াতকৈ প্ৰকাণ্ড ডাঙৰ ডাঙৰ থাকে। তাৰপিছত গ্ৰুপ এলিফেণ্ট আছে, বহুতকেইটা ইয়াত গ্ৰুপ এলিফেণ্ট আছে। ইমান ধুনীয়া ভিউ নহয় এইটো। এইফালে চাওকচোন, বহুত ধুনীয়া। আমি আগৰ পৰা আৰু ভালকৈ দেখা পাম ইয়াক। এই ভিউটো চাওক, ৱাও কিমান ধুনীয়া। এইটো ৰাইন'টো বিগ মেল ৰাইন'। আৰু এইফালে বহুত ডাঙৰ এলিফেণ্ট গ্ৰুপ এটা আছে। ৰ'দৰ ৰিফ্লেকশ্যনত ভালকৈ অহা নাই। ৱাও বিউটিফুল। আমি ভিউ পইণ্টত আহি ৰখিছোঁ। ইয়াত বস্তু এটা আছে, আপোনালোকক দেখুৱাওঁ। এইটো কিমান ডাঙৰ, এইটো মহৰ, এইটো চেম্বাৰ ডিয়াৰ, এইটো গঁড়ৰ। কেনেকুৱা ভয়ংকৰ দেখিছেনে? ৱাও এইটো চাওক। আৰু এইটো মহৰ, ভয়ংকৰ চাপৰলে দেই। ইয়াত ডাঙৰ এলিফেণ্ট এটা আছে, টাস্কাৰ। খুব দীঘল দীঘল দাঁত ইয়াৰ। অঁ ইয়াতে আছে। সি লাহে লাহে আহিব, এইফালে ওচৰ চাপি আহিব, বহুত টাইম লাগিব ইয়াৰ। খুব ডাঙৰ দাঁতকেইটা টাস্কাৰ। ইয়াতো কিবা এটা ওলাইছে, গাড়ীবোৰ জাম লাগি আছে। এই ৰাইট চাইডে আছে। অ' নাইচ নাইচ নাইচ। এলিফেণ্ট গ্ৰুপ এলিফেণ্ট। গ্ৰুপ এলিফেণ্ট কেইটা ওচৰত আহিলে। খুব ধুনীয়া ভিউ এটা, মই জুম কৰি দেখুৱাই আছোঁ আপোনালোকক। অ' নাইচ। এইয়া চাওক, ইয়াত কেইটামান আছে, এইফালে আছে আৰু এইফালেও আছে, এইফালেও আছে। ডাঙৰ গড় এটা ৰোড ক্ৰছ কৰিলে, এইটো
মোবাইলটো ওলাওঁতে সি পাৰেই হৈ গ'ল। প্ৰকাণ্ড গড় এটা, এইটো চাই ঘূৰি। নাইচ। ৱাও, এই ভিউটো চাওক কিমান ধুনীয়া। আপোনালোকক মই ভিডিঅ'টো ষ্টাৰ্টিঙত মই দেখুৱাইছিলোঁ ছানৰাইজ হোৱাটো, আৰু এতিয়া মই এণ্ডত দেখাই আছোঁ ছানছেটটো। খুব ধুনীয়া ভিউ এইটো, ছানছেট হৈ আছে। ইয়াত কেইটামান ডিয়াৰ আছে, স্বাম ডিয়াৰবোৰ খুব বহুত কেইটা আছে। আৰু আগফালে 3টা ৰাইনো একেলগতে আছে, ৰাস্তাৰ লগতে আছে। এইটো 3টা ৰাইনো, বিউটিফুল। মাত নিদিব দেই, ধুনীয়াকে খাই আছে এটা ফ্ৰেমতে 3টা। গাইছ, আমাৰ চাফাৰী কমপ্লিট হ'ল। আপোনাৰ যদি ভিডিঅ'টি ভাল লাগিছে তেন্তে লাইক এটা কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰিব। আহিব লগা ব্লগবোৰ ভিডিঅ'বোৰ খুব ভাল হ'ব। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। এতিয়ালৈ বাই বাই। মেম ভাল লাগিছে? হয়, ভাল লাগিলে নে? মাৰ্চত আপোনাৰ কেনেকুৱা লাগিলে দাদা? একদম বঢ়িয়া। নেক্সট ভিজিট কৰিম বুলি ভাবিছেনে কাজিৰঙা? তোমাৰ লগতে কৰিম নেক্সট ভিজিট। ইমানেই ভাল পাইছো। আৰু থেংক ইউ। কথাটো হ'ল কি, ধুনীয়াকে এই ৰুবুলক সহায় কৰক, ৰুবুলে ভালকে বটাই মেলি পেলাই ধুনীয়াকে দেখুৱাব পাৰে ঠাইবোৰ। ভাল লাগিলে। আৰু নেক্সট তোমাৰ লগতে দেই। ভাল লাগিলে ন? টাইগাৰটো নাপালা খালি। ঠিক আছে আহিছোঁ। আহো দেই। ঠিক আছে, বাই বাই।